হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আজি হৈছে আমাৰ আছাম টেট MCQ চিৰিজ আমি চলাই আছিলোঁ, তাৰে দ্বিতীয়টো ভিডিঅ' পাৰ্ট 2। ইতিমধ্যে পাৰ্ট 1 ডিছকাছ কৰা হৈছে, তাত বহুতো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন উল্লেখ কৰা হৈছে। যদি আপোনালোকে পাৰ্ট 1 চোৱা নাই, দেন প্ৰথমতে আপোনালোকে পাৰ্ট 1 চাই ল'ব। দেন পাৰ্ট 2 আজিৰ ভিডিঅ'টো। আজি আছাম ইয়েৰ বুকৰ পৰা হিষ্ট্ৰী ছেকশ্যনৰ হিষ্ট্ৰী যিখিনি পৰ্চন আছে, হিষ্ট্ৰীৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা, সেই আমি গোটেইখিনি কুৱেশ্যন আজি ডিছকাছ কৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰি পেলাই। তাৰ পাছত পাৰ্ট 3, পাৰ্ট 4 বহুতকেইটা পাৰ্ট লাগিব গোটেইটো হিষ্ট্ৰী কমপ্লিট কৰিব। আজি এনচিয়েণ্ট হিষ্ট্ৰীটো অলম'ষ্ট আমি কমপ্লিট কৰিলোঁ। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ কামৰূপৰ ওপৰত লিখা মূল্যৱান গ্ৰন্থটোৰ নাম কি আছিল? প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেন চাং চীনা পৰিব্ৰাজক আছিলে আৰু তেওঁ অসমলৈ আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত, কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। আৰু ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশৰ শেষৰজন ৰজা। তেওঁ যেতিয়া আহিছিলে কামৰূপত, তেওঁ কামৰূপৰ বিষয়ে এটি মূল্যৱান টোকা লিখি থৈ পেলাই গৈছিলে যে কামৰূপখন কেনেকুৱা। পৰিব্ৰাজক আহিলে তেওঁ যিখন ঠাইত যায় সেইখন ঠাইৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰে সাধাৰণতে। চ' সেই যে টোকাটো যে প্ৰস্তুত কৰিছিলে, সেই টোকাটোৰ নাম কি আছিল? ইয়াৰে আমাৰ অৰ্থনম হৈছে ৰাজতৰংগিনী, কালিকা পুৰাণ, যোগিনীতন্ত্ৰ নে CU কি? চ' আপোনালোকে মনত ৰাখিব CU কি। ঠিক আছে, এইটো আপোনালোকে মনত ৰাখিব, এইটো বহুতেই বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট হৈছে, কোনটো শিলালিপিত তুৰ্কীসকল অসমলৈ যুদ্ধ কৰিবলৈ আহি মৃত্যু হোৱাৰ কথা বৰ্ণনা কৰা হৈছে? এটা কুৱেশ্যন ইনক্লুড কৰিছোঁ। চ' গোটেইখিনি কুৱেশ্যন, যিমানখিনি কুৱেশ্যন হ'ব পাৰে আছাম ইয়েৰ বুকৰ পৰা, হিষ্ট্ৰী পৰ্চনটোৰ পৰা, এনচিয়েণ্ট হিষ্ট্ৰীৰ গোটেইখিনি কুৱেশ্যন ইনক্লুড কৰিছোঁ। চ' কিছুমান কুৱেশ্যন অলপ ইজি, কিছুমান মডাৰেট আৰু কিছুমান হাৰ্ড। চ' গোটেইখিনি মিক্সড হৈ আছে, আপোনালোকে ভালকৈ চাব। এতিয়া কোনটো শিলালিপিত? কানাই বৰশীবোৱা শিলালিপি, নিধানপুৰ শিলালিপি, উমাচল শিলালিপি নে এটাও নহয়? আপোনালোকে মনত ৰাখিব, কানাই বৰশীবোৱা শিলালিপিত তুৰ্কীসকল অসমলৈ আহি মৃত্যু হোৱাৰ কথা বৰ্ণনা কৰা হৈছে। অসমত এতিয়ালৈকে কিমানখন শিলালিপি উদ্ধাৰ হৈছে? ইয়াৰে আমাৰ অপশ্যন হৈছে 23খন, 27খন, 39খন নে 40খন? আপোনালোকে মনত ৰাখিব, বৰ্তমানলৈকে অসমত 39খন 39খন শিলালিপি এতিয়ালৈকে আৱিষ্কাৰ হৈছে, উল্লেখ কৰা হৈছে। এতিয়া মই কিছুমান ইম্পৰ্টেণ্ট লাইন ইয়াত এড কৰিছোঁ, কুৱেশ্যন আকাৰে লিখা নাই, বহুত বেছি কুৱেশ্যন হৈ যাব নহ'লে। চ' আপোনালোকে চাব পাৰে, ৰামায়ণত উল্লেখ আছে যে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল মহৰ্ষি বিশ্বামিত্ৰৰ ককাদেউতাক কুশমুনিৰ পুত্ৰ অমূৰ্তৰাজ। চ' প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? ৰামায়ণত উল্লেখ থকা মতে, ৰামায়ণত উল্লেখ আছে যে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছে মহৰ্ষি বিশ্বামিত্ৰৰ ককাদেউতাক কুশমুনিৰ পুত্ৰ অমূৰ্তৰাজ আছিলে প্ৰাগজ্যোতিষৰ প্ৰতিষ্ঠাতা। এইটো হৈছে ৰামায়ণৰ মতে। তাৰপাছত আহোম ৰাজত্বৰ সময়ত 4বিধ তাম্ৰলিপিৰ কথা আমি জানিব পাৰোঁ। কিমানটা কপাৰ প্লেটৰ কথা আমি আহোম ৰাজত্ব কালৰ পৰা জানিব পাৰোঁ? 4টা। চ' তেনেকৈ কুৱেশ্যন আহিব পাৰে, কেইটা তাম্ৰলিপি উদ্ধাৰ হৈছে আহোম ৰাজত্ব কালৰ পৰা টোটেল। নেক্সট হৈছে, 4ৰ্থ-5ম শতিকামানৰ পৰা প্ৰাগজ্যোতিষ নামটো তল পৰি কামৰূপ নামটোৰ প্ৰচলন হ'বলৈ ধৰে। সৰ্বপ্ৰথমে আমাৰ অসমখনৰ নাম আছিলে প্ৰাগজ্যোতিষ আৰু ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। তাৰ পাছত 4ৰ্থ বা 5ম শতিকামানৰ পৰা, অৰ্থাৎ আপোনালোকে ক'ব পাৰে 300-400 AD মানৰ পৰা, AD বা CE মানৰ পৰা আমাৰ যিটো কামৰূপ আছে, কামৰূপ নামটোৰ প্ৰচলন হ'বলৈ ধৰে। আমাৰ অসমৰ দুটা নাম আছে, একদম প্ৰাচীন নামটো হৈছে প্ৰাগজ্যোতিষ, তাৰ পাছৰ অলপ প্ৰাচীন নামটো হৈছে কামৰূপ। ঠিক আছে, চ' কামৰূপ নামটো কেতিয়াৰ পৰা যদি প্ৰচলন হোৱা আৰম্ভ হয় আপোনালোকক যদি হৈছে 4ৰ্থ-5ম শতিকামানৰ পৰা। ঠিক আছে, চ' এইটো আপোনালোকে মনত ৰাখিব, বহুতেই এটা ইম্পৰ্টেণ্ট। এই ক্লাছটোৰ যদি PDF-টো আপোনালোকক লাগে, আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত PDF-টো পাই যাব। চ' টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে জইন হ'ব পাৰে। নেক্সট হৈছে, কামৰূপৰ পূৰ্বৰ নাম কি আছিলে? ইয়াৰে আমাৰ অপশ্যন হৈছে খাগৰিজান, ধৰ্মাৰণ্য, আৰ্যভট্ট নে এটাও নহয়? আপোনালোকে মন কৰিব যে কামৰূপৰ পূৰ্বৰ নাম হৈছে ধৰ্মাৰণ্য। ইয়াত আপোনালোকে খেলিমেলি লাগিব পাৰে যে কামৰূপৰ পূৰ্বৰ নাম কেনেকৈ ধৰ্মাৰণ্য? কামৰূপৰ পূৰ্বৰ নামটো প্ৰাগজ্যোতিষ হ'ব লাগিছিলে। অসমৰ পুৰণি নাম কামৰূপ, তেন কামৰূপৰো পুৰণি নাম প্ৰাগজ্যোতিষপুৰ হ'ব, যিহেতু প্ৰাগজ্যোতিষ চবতছে আগত আছিল। কিন্তু নহয়, ডাইৰেক্ট যদি কামৰূপ বুলি মেনশ্যন কৰে আপোনালোকক, কামৰূপৰ স্পেচিফিকেলি পুৰণি নামটো ধৰ্মাৰণ্য হয়। লগতে খাগৰিজানৰ যদি পুৰণি নাম, খাগৰিজান এনচাৰটো নহয়, তথাপি যদি খাগৰিজানৰ কোনটো জেগাৰ পুৰণি নাম হয়, দেন নগাঁও জিলাৰ, অসমৰ নগাঁও জিলাৰ পুৰণি নাম হৈছে খাগৰিজান। আৰ্যভট্ট হৈছে আমাৰ ভাৰতবৰ্ষৰ পুৰণি নাম, মহাভাৰতৰ যুগত আৰ্যভট্ট বুলি কোৱা হৈছিলে। নেক্সট হৈছে, যোগিনীতন্ত্ৰত কামৰূপক কেইটা ভাগত ভগোৱা হৈছে? ইয়াৰে আমাৰ অপশ্যন হৈছে 3টা, 4টা, 5টা নে 6টা? তো যোগিনীতন্ত্ৰক বিশেষকৈ ঠাইৰ কথা উল্লেখ আছে, অসমৰ সীমা এইবিলাকৰ কথা উল্লেখ আছে আমাৰ কামৰূপৰ। চ' যোগিনীতন্ত্ৰত কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছে? আপোনালোকে মনত ৰাখিব, 4টা ভাগত ভাগ কৰা হৈছে। এই ভাগ 4টা
কি আছিলে কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ আছিলে। চ' আপোনালোকে এইখিনি নোট কৰিব। নেক্সট হৈছে প্ৰাচীন অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে। এইটো হৈছে আমাৰ আছাম হিষ্ট্ৰীৰ মোৰ মতে প্ৰথম কুৱেশ্যন। আছাম হিষ্ট্ৰী আৰম্ভণি এইটো কুৱেশ্যনৰ পৰাই হয় যে প্ৰাচীন অসমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিলে। ঠিক আছে, ইয়াতে আমাৰ অপশ্যন নম্বৰ হৈছে মহীৰংগ দানৱ, বান ৰজা, নৰকাসুৰ নে ভগদত্ত। বহুতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতে এটা কমন কুৱেশ্যন হয়। আমি ক্লাছ 6, 7, 8, 9 এইটো কুৱেশ্যন পঢ়ি আহিছোঁ, কিন্তু সুধি দিব পাৰে। এইটো এটা এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ কুৱেশ্যন হয়। চ' আপোনালোকে মনত ৰাখিব যে প্ৰাচীন অসমৰ প্ৰথম ৰজাজনৰ নাম হৈছে মহীৰংগ দানৱ। আৰু আপোনালোকে লগতে মই কৈ দিব বিচাৰোঁ যে নৰকাসুৰ আছিলে এজন অতি প্ৰতাপী ৰজা। নৰকাসুৰ বৈষ্ণৱপন্থী আছিলে। তাৰ আগত শৈৱপন্থীসকলে অসমত ৰাজত্ব কৰিছিলে। চ' নৰকাসুৰ প্ৰথম বৈষ্ণৱ ধৰ্ম মানে বাহক বুলি ক'ব পাৰে আপোনালোকে প্ৰাচীন অসমত। তাৰ পাছত নৰকাসুৰৰ পুত্ৰ আছিলে ভগদত্ত। যেতিয়া নৰকাসুৰক বৰাহ অৱতাৰ, বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ধৰিত্ৰী দেৱীৰ পুত্ৰ আছিলে নৰকাসুৰ। যেতিয়া নৰকাসুৰৰ অত্যাচাৰ বাঢ়ি গৈছিলে, তেতিয়া নৰকাসুৰৰ অত্যাচাৰৰ পৰা কামৰূপক উদ্ধাৰ কৰিবলৈ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিলে আৰু তেওঁৰ পুত্ৰ ভগদত্ত আছিলে নৰকাসুৰৰ পুত্ৰ। ভগদত্ত কামৰূপৰ ৰজা পাতিছিলে। চ' এইখিনি ৰিলেটেড কথা যিবিলাক মই কৈ আছোঁ সেইটো আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। যিটো টেলিগ্ৰাম চেনেলত PDF-টো প্ৰভাইড কৰা হ'ব তাততো এই কথাবিলাক আপোনালোকে গম নাপায়। চ' ভিডিঅ'টো চোৱাটো মই বেছি প্ৰভাইড কৰিম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব। এক্সাম কিন্তু 29 ডিচেম্বৰত হ'ব বুলি ঘোষণা কৰি দিছে। চ' আপোনালোকে যিমান পাৰে এতিয়া ভিডিঅ' চাব, বা আপুনি যদি নোটছ বনাইছে সেই নোটছখিনি ডেইলি ৰিভাইজ কৰিব। চ' ইমান দিন আপোনালোকে পঢ়িছে হয়, মেথছ পৰ্চন এটা এড হৈ গৈছে। চ' মাজতে মই এটা পজিটিভ এটা মানে কথা ক'ব বিচাৰোঁ, যাতে আপোনালোকে মানে ভালকৈ পঢ়িব পাৰে, এটা উৎসাহ এটা পায়। চাওক, কিবা এটা নতুন বস্তু এড কৰিছে, সেইটো কেৱল আপোনাৰ বাবে কৰা নাই। হয়, মানিছোঁ যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছিলে, পটককৈ কিবা এটা যদি নতুন এড হৈ যায় অলপ অসুবিধা হ'ব আপোনালোকৰ। কিন্তু আপোনালোকে পজিটিভলি লাইফত সকলো বস্তু পজিটিভলি ল'ব ট্ৰাই কৰিব। পজিটিভলি কেনেকৈ ল'ব পাৰে আপোনালোকে, এতিয়া নতুন এটা বস্তু এড হৈছে, এই নতুন বস্তুটো কেৱল আপোনাৰ বাবে এড হোৱা নাই। এই নতুন বস্তুটো চব যিমান কেণ্ডিডেটে এই টেট ৰিক্ৰুইটমেণ্টটো দিব 29 ডিচেম্বৰত, সকলোৰে বাবে এড হৈছে, হয়নে নহয়? এই সকলোৰে বাবে এড হৈছে। চ' গতিকে যদি প্ৰিপেৰেশ্যন আপোনাৰ বাবে হাৰ্ড হৈছে, চবৰে বাবে হাৰ্ড হৈছে। আপুনি যিটো চিলেবাছ চাই পেলাই বা চিলেবাছ মানি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছিলে, সকলোৱে সেইটো চিলেবাছ মানি পেলাই প্ৰিপেৰেশ্যন কৰি আছিলে। আৰু ছায়েন্স বেকগ্ৰাউণ্ডৰ সকলৰ বাবে অলপ ইজি হৈ যাব, তেওঁলোকৰ বাবে ক্লাছ 10ৰ মেথছ কৰাটো ইমান বেছি হাৰ্ড নহ'ব। কিন্তু বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টসকলৰ বাবে অলপ সমস্যাৰ সন্মুখীন হৈছে আৰ্টছৰ ষ্টুডেণ্টসকল। চ' আপোনালোকে এতিয়া মানি লওক যে আপোনালোকে এতিয়া যিমান পাৰে প্ৰেক্টিছ কৰিব লাগিব। যদি মেথছৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব, মই টপিক ৱাইজ ভিডিঅ' আনিব যত্ন কৰিম। চ' মেথছটো এড হৈছে, আপোনালোকে সেইটো পজিটিভলি লওক যে সকলোৰে বাবে হৈছে, কেৱল আপোনাৰ বাবে নহয়। আৰু টাইমটো পটককৈ 29 ডিচেম্বৰ বুলি কৈছে, এইটো সকলোৰে বাবে। চ' আপোনালোকে এইবিলাক ভাবি পেলাই, এতিয়া যিটো হ'লতো হ'লেই, এইটো ভাবি পেলাই আপোনালোকে এতিয়া টাইম ৱেষ্ট নকৰি পেলাই ডেইলি আপোনালোকে পঢ়াত ফ'কাছ কৰক। গোটেই দিনটো আপোনালোকে যদি কিবা নোটছ বনাইছে নিজে, সেই নোটছখিনি পঢ়ক। ইউটিউবত ভিডিঅ' চাওক, অনলি পঢ়া ৰিলেটেড ভিডিঅ' ইউটিউবত চাই থাকক। লগতে আপোনালোকে যিখিনি পঢ়িছে সেইখিনি ৰিভাইজ। একচুৱেলি এক্সামৰ 15 দিন 20 দিন আগত আপুনি যিমান ৰিভাইজ কৰিব, নতুন বস্তু শিকাতকৈ, সেইটো আপোনালোকে খেয়াল কৰিব, নতুন বস্তু শিকাতকৈ আপুনি যিখিনি পুৰণি বস্তু আপুনি পঢ়িছিলে, সেই কুৱেশ্যনখিনি যেতিয়া আপুনি ৰিপিট কৰিব, যিমানবাৰ ৰিপিট কৰিব, সেইবিলাক কুৱেশ্যন আহিলে এক্সামত আপুনি পাৰাৰ চান্স খুব বেছি। ঠিক আছে, চ' ৰিভাইজ বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। মষ্টলি এক্সামৰ একদম আগকেইদিনত ৰিভাইজটো বহুত বেছি ইম্পৰ্টেণ্ট। তেতিয়া আপুনি নতুন বস্তু শিকিব লাগিব, কিন্তু তাৰ লগতে আপুনি ৰিভাইজো কৰি যাব লাগিব সেইটো টাইমত। এতিয়া আৰু কিছুমান ইম্পৰ্টেণ্ট লাইন মই এড কৰিছোঁ যে মহীৰংগ দানৱৰ ৰাজধানী আছিল বৰ্তমান গুৱাহাটীৰ বেলতলাৰ মৈৰাংক পৰ্বতত। আপোনালোকে এইটো লাইন খেয়াল কৰিব। নেক্সট হৈছে মহীৰংগ দানৱৰ পাছত তেওঁৰ বংশৰ ক্ৰমে শতকাসুৰ, সম্বৰাসুৰ, ইয়াত শতকাসুৰ নহয় শতকাসুৰ হ'ব, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামৰ 3জন ৰজাই ৰাজত্ব কৰিছিলে। মুভিং টু দ্য নেক্সট শ্লাইড। নৰকাসুৰে কাক বিয়া কৰাইছিল? ইয়াৰে আমাৰ এতিয়া অপশ্যন নম্বৰ হৈছে ঊষা, হিড়িম্বা, মায়া নে এটাও নহয়। আপোনালোকে মনত ৰাখিব, নৰকাসুৰে মায়াক বিয়া কৰাইছিলে। ঠিক আছে, ঊষা আছিলে বান ৰজাৰ জীয়েকৰ নাম। আপোনালোকে সেইটো খেয়াল কৰিব, বান ৰজা আছিলে নৰকাসুৰৰ মিত্ৰ। নেক্সট আৰু কিছুমান ইম্পৰ্টেণ্ট লাইন মই এড কৰিছোঁ ইয়াত। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি, ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই, ভগদত্তক
প্ৰাগজ্যোতিষৰ ৰজা পাতে আৰু আত্মৰক্ষাৰ বাবে অমুক বৈষ্ণৱাস্ত্ৰ প্ৰদান কৰে। ভগদত্তৰ আত্মৰক্ষাৰ বাবে অমুক বৈষ্ণৱাস্ত্ৰ প্ৰদান কৰিছিলে, বহুতেই পাৱাৰফুল এটা ৱেপন আছিলে। আৰু আপোনালোকে মন কৰিব, এই কথাবিলাক আপোনালোকে পাৰিলে নোট কৰি ল'ব যে ভগদত্তই মহাভাৰতৰ যুদ্ধত কিন্তু অংশগ্ৰহণ কৰিছিল। অসমৰ পৰা কোনে কোনে যদি অংশগ্ৰহণ কৰিছিল আপোনালোকক যদি সোধে তেন্তে আপোনালোকে ক'ব লাগিব ঘটোৎকচ। ঘটোৎকচ আছিলে দ্বিতীয় পাণ্ডুপুত্ৰ ভীমৰ পুত্ৰ আছিলে ঘটোৎকচ। হিড়িম্বা আৰু ভীমৰ পুত্ৰ আছিলে ঘটোৎকচ। চ' ঘটোৎকচে অংশগ্ৰহণ কৰিছিলে পাণ্ডৱসকলৰ হৈ পেলাই। আৰু এটা আছিলে যে ভগদত্ত, নৰকাসুৰৰ পুত্ৰ ভগদত্তই কৌৰৱসকলৰ হৈ পেলাই যুদ্ধত অংশগ্ৰহণ কৰিছিলে। আৰু ভগদত্তক লাষ্টত অৰ্জুনে পৰাস্ত কৰিছিলে। আৰু ভগদত্তক যিটো অস্ত্ৰ প্ৰদান কৰিছিলে অমুক বৈষ্ণৱাস্ত্ৰ, ভগদত্তই যেতিয়া সেইটো নিক্ষেপ কৰিছিলে অৰ্জুনৰ পিনে, যিহেতু শ্ৰীকৃষ্ণই দিছিলে, চ' শ্ৰীকৃষ্ণই অৰ্জুনক ৰক্ষা কৰি পেলাই সেই অস্ত্ৰটো নিজৰ বুকু পাতি লৈছিলে। আৰু সেই অস্ত্ৰটো গৈ পেলাই শ্ৰীকৃষ্ণৰ বুকুত অস্ত্ৰটো গৈ পেলাই মালালৈ পৰিৱৰ্তন হৈ গৈছিলে। ঠিক আছে, বৈজয়ন্তী মালালৈ পৰিৱৰ্তন হৈ গৈছিলে। চ' এইবিলাক ইতিহাসৰ কাহিনী বহুত বেছি শুনি পেলাই ভালো লাগে, মনোৰঞ্জনো পাওঁ এইবিলাক শুনি পেলাই। চ' এইবিলাক আপোনালোকে একদম মানে এক্সাইটেড হৈ পেলাই যেতিয়া পঢ়িব, চ' বেছি সোনকালে আপোনালোকৰ এইবিলাক মনত ৰ'ব। নেক্সট হৈছে ৰজা ভীষ্মকৰ ৰাজধানী আছিলে কুণ্ডিল নৈৰ পাৰৰ কুণ্ডিল নগৰত। এইটো এটা কুৱেশ্যন আকাৰো মই লিখিব পাৰিলোঁ হয়, বাট মই লাইন হিচাপে এড কৰিছোঁ, আপোনালোকে চাব। নেক্সট হৈছে ভীষ্মক ৰজাৰ কন্যাৰ নাম কি আছিলে। ইয়াৰে আমাৰ অপশ্যন হৈছে ৰুক্মিণী, সত্যভামা, উষা নে দ্ৰৌপদী। আপোনালোকে খেয়াল কৰিব, ভীষ্মক ৰজাৰ কন্যাৰ নাম আছিল আপোনালোকে মনত ৰাখিব ৰুক্মিণী। ঠিক আছে। আৰু বান ৰজা জীয়েকৰ নাম মই ইতিমধ্যে কৈছোঁৱেই। আৰু দ্ৰৌপদীটো আপোনালোকে হয়তো জানি, দ্ৰৌপদী আছিলে ধ্ৰুপদ ৰজাৰ কন্যা আছিলে দ্ৰৌপদী। নেক্সট হৈছে প্ৰাচীন অসমৰ প্ৰথম ঐতিহাসিক ৰাজবংশটোৰ নাম কি। এতিয়া যদি আহে আপোনাক প্ৰাচীন অসমৰ প্ৰথম বংশটোৰ নাম কি, তেন্তে আপোনালোকে ক'ব লাগিব দানৱ বংশ। যদি আপোনালোকক সোধে প্ৰথম ঐতিহাসিক ৰাজবংশটোৰ নাম কি, ঐতিহাসিক ৰাজবংশ মানে যিটো বংশৰ বিষয়ে আমি শিলালিপি, তাম্ৰলিপি, আৰ্কিঅ'লজিকেল চ'ৰ্চেছেই হওক বা লিটাৰেৰী চ'ৰ্চেই হওক, এনেকুৱা ধৰণৰ চ'ৰ্চেছ যিবিলাক দি পেলাই আমি সেই ৰাজবংশটোৰ বিষয়ে জানিব পাৰোঁ। ঠিক আছে, পুৰাতাত্ত্বিকবিদসকলে, ঐতিহাসিকসকলে জানিব পাৰে, কিবা সমলটো লাগিব জানিব, সেইবিলাক আমি ঐতিহাসিক ৰাজবংশৰ পৰা পাওঁ। প্ৰথম ঐতিহাসিক ৰাজবংশ কি আমাক সুধিছে, অপশ্যন হৈছে দানৱ বংশ, পাল বংশ, বৰ্মন বংশ নে আহোমসকল। আপোনালোকে মনত ৰাখিব, প্ৰথম ঐতিহাসিক ৰাজবংশটো আছিলে বৰ্মন বংশ। বৰ্মন বংশক কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিলে যদি সোধে আপোনালোকক, 350 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিলে। কোনে প্ৰতিষ্ঠা কৰিছে নেক্সট কুৱেশ্যনটোত আপোনালোকে চাই লওক। এতিয়া আজিৰ শেষৰটো কুৱেশ্যন হৈছে, মই 10টা কুৱেশ্যন, 10-15টা কুৱেশ্যন এটা ভিডিঅ' ডিছকাছ কৰিম, নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব। কাৰণ যিহেতু ডাইৰেক্ট কুৱেশ্যন ইয়াত ডিছকাছ কৰা হোৱা নাই, তাৰ ৰিলেটেড বহুতবিলাক কথাও ডিছকাছ কৰা হৈছে। চ' বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল। ইয়াতে আপোনালোকে চাওক, পুষ্য বৰ্মন, কল্যাণ বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মন নে সুপ্ৰতিষ্ঠিত বৰ্মন। আপোনালোকে মন কৰিব, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিলে পুষ্য বৰ্মন। তেখেতে 350 খ্ৰীষ্টাব্দত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে, যিটো ৰাজবংশ নেকি 300 বছৰলৈকে চলিছিলে, 650 খ্ৰীষ্টাব্দলৈকে। 350 খ্ৰীষ্টাব্দত আৰম্ভণি হৈছিলে আৰু সমাপ্ত ঘটিছিল 650 খ্ৰীষ্টাব্দত। এই যে কুমাৰ ভাস্কৰ বৰ্মন, তেওঁৰ দিনতে আমি প্ৰথম কুৱেশ্যনটোত যে পঢ়িছিলোঁ, চীনা পৰিব্ৰাজক হিউৱেন চাং তেওঁৰ দিনতে আহিছিলে আৰু চিইউকি গ্ৰন্থখন লিখিছিলে। যদি সোধে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি, তেন্তে হৈ যাব আমাৰ কুমাৰ ভাস্কৰ বৰ্মন। তেওঁৱেই আছিলে শেষৰজন ৰজা আৰু তেওঁৱেই আছিলে শ্ৰেষ্ঠ নৃপতি বা শ্ৰেষ্ঠ ৰজা। ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত ইমানেই। কুৱেশ্যনখিনি আপোনালোকে কেনেকুৱা লাগিছে জনাব। যদি আমাৰ চেষ্টাখিনি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ডেইলি এনেকুৱা ভিডিঅ', পঢ়া ৰিলেটেড ভিডিঅ' আমি দি থাকিব যত্ন কৰিম। আৰু যদি আপোনালোকৰ মেথছৰ ওপৰত ক্লাছ লাগে আপোনালোকে নিশ্চয় জনাব, মই মেথছৰ ওপৰত টপিক ৱাইজ ক্লাছ আনিব যত্ন কৰিম। চ' আজিৰ বাবে ইমানেই। আজিলৈ বিদায় লৈছোঁ, কালি আকৌ লগ পাম। থেংক ইউ ছ' মাছ।